সময় নাই এইবোৰ কাম কৰি ফুৰিবলৈ ফাৰ্ষ্ট অফ অল এইটো তাৰ বিজনেছ হয় মই প্ৰথমতে কৈছো তাৰ বিজনেছৰ লগত মোৰ একো সম্পৰ্ক নাই মোৰ নিজৰ এটা ব্যস্ত জীৱন আছে তাৰ মাজত মই আৰু গৈ পেলাই ঠিক আছে যদি এইটো অভিযোগ তেওঁলোকে তুলিছে মোক এনেকুৱা এজন মানুহ উলিয়াই দিলে হ'ল যোনে কয় যে মই তেওঁলোকক কৈছো গৈ পেলাই ইনভেষ্ট কৰা যদি এনেকুৱা এজন দুজন মানুহ যদি কোনোবাই যদি কয় তেন্তে মই এইখিনি মানি লম আৰু মোৰ জীৱনটো ইনেই থকা জীৱন নহয় যথেষ্ট কাম আছে আৰু মই আকৌ এবাৰ কৈছো মই বিশালক তাৰ কণ্ঠটোত সেইখিনি লাইনত যাবলৈহে তাক মই বেছিকে প্ৰভাৱ কৰিছিলো তুমি গান গোৱা গান কৰা আৰু মই তাক গান কৰিছো মই হেনেকে লগ পোৱা তাক বাকি হি ট্ৰেডিং কৰে তাৰ ইনভেষ্টৰ্ছ কোন হয় মই কাকো চিনিও নাপাওঁ আৰু একো নাজানো আৰু এইখিনি বিষয় তাৰ লগত যোনে কাম কৰে হয়নে তাৰ লগত অফিসত যোনে কাম কৰে তাৰ লগত ডেফিনেটলি তাৰ কোনোবা মানুহটো আছে হেই তেওঁলোকেহে আনসাৰ দিব পাৰিব মোক কিয় সুধিছে আৰু মোৰ ইন্ডাষ্ট্ৰি মানুহ লগতো কোনো ভাল নহয় ভাল হোৱাত না আজি মোৰ এনেকুৱা অৱস্থা নহয় 10টা মানুহ উঠি পেলে মোৰ সৈতে কথা কলেথেন কোনোটো কোৱা নাই সবেতো মোক চিনি নাপাওঁ বুলিয়ে কৈছে দেখোন এতিয়া তো হেনুকা মানুহক মই কলো বুলি তেওঁলোকে গৈ পেলে পইচা ৰাখিব এতিয়া যোনে মোৰ কাৰণে ষ্টেণ্ডে নাই লোৱা কোনো যদি এনেকুৱা কোনোবা মানুহ আছে তেন্তে মিডিয়া কি এটো পাৱাৰ নাই নেকি গৈ পেলে সুধিবলৈ যে কক আকৌ এনেকুৱা যদি প্ৰুফ থকা নে তেতিয়া লগাওক এলিগেশনছ মই হেতুৱেটো চিঞৰ কৈছো যে একো প্ৰুফ নথকাকে এলিগেশনছ কিয় লগাইছে যদি মোৰ সম্পত্তি দেখিছে মোৰ যদি পইচা দেখিছে মোৰ যদি এনেকা ক্লায়েন্টছ দেখিছে মই যদি সুন্দৰী হৈ পেলে হেয়া কাম কৰি থাকো তেন্তে উলিয়াই দিলে হ'ল ন ইমান হাত দিনে উলিয়াব নোৱাৰিলে নেকি অকল উইদাউট তথ্য অকল নিজে কথাবোৰ কৈ থাকিলে হেডলাইন মোৰ ফটো লগাই মোৰ ভিডিও লগাই পেলে তা মানুহ দুটামান মাতি পেলে কৈ দিলে হ'ল সবেতো কবই ন কোনোটো মোক ভাল পাইতো নিচিনাত লাগা নাই ভাল পোৱাত নে সাপোৰ্টত 10জন মানুহ থিয় হলথেন ইন্ডাষ্ট্ৰি যদি সব মানুহ মোৰ ইমান চিনাকি হলথেন ইমান ভাল আৰু মোৰ বহুত কাম হলথেন মই যি কৰিছো নিজে কষ্ট কৰি ইন্ডিভিজুৱেলি কাম কৰি আছো কোনো দেখোন চিনি নাপাওঁ বুলিয়ে কৈছে যিমানবোৰ লিষ্ট ওলাইছে এজন ইনভেস্টাৰ হেজন ইনভেস্টাৰ কিবা ইনভেস্টাৰ তেওঁলোকে দেখোন চিনি নাপাওঁ বুলিয়ে ক'লে মোকে চিনি নাপায় দেখোন বিশাল ফুকনকে চিনি নাপায় তাৰপিছত মই ক'ৰ ইনভেস্টাৰ জানি দিম ইমান সিম্পল লজিকটো ওলাই আছে মুখে আকৌ কৈছে মই আনি দিছো কোপা আনি দিম মই নথি পত্ৰ দেখক প্ৰুফ মুখ আগত আনি দিলে ক'ব নহয় মিছা কথাটো নকয় সিম্পল সময় নাই এইবোৰ কাম কৰি ফুৰিবলৈ ফাৰ্ষ্ট অফ অল এইটো তাৰ বিজনেছ হয় মই প্ৰথমতে কৈছো তাৰ বিজনেছৰ লগত মোৰ একো সম্পৰ্ক নাই মোৰ নিজৰ এটা ব্যস্ত জীৱন আছে তাৰ মাজত মই আৰু গৈ পেলাই ঠিক আছে যদি এইটো অভিযোগ তেওঁলোকে তুলিছে মোক এনেকুৱা এজন মানুহ উলিয়াই দিলে হ'ল যোনে কয় যে মই তেওঁলোকক কৈছো গৈ পেলাই ইনভেষ্ট কৰা যদি এনেকুৱা এজন দুজন মানুহ যদি কোনোবাই যদি কয় তেন্তে মই এইখিনি মানি লম আৰু মোৰ জীৱনটো ইনেই থকা জীৱন নহয় যথেষ্ট কাম আছে আৰু মই আকৌ এবাৰ কৈছো মই বিশালক তাৰ কণ্ঠটোত সেইখিনি লাইনত যাবলৈহে তাক মই বেছিকে প্ৰভাৱ কৰিছিলো তুমি গান গোৱা গান কৰা আৰু মই তাক গান কৰিছো মই হেনেকে লগ পোৱা তাক বাকি হি ট্ৰেডিং কৰে তাৰ ইনভেষ্টৰ্ছ কোন হয় মই কাকো চিনিও নাপাওঁ আৰু একো নাজানো আৰু এইখিনি বিষয় তাৰ লগত যোনে কাম কৰে হয়নে তাৰ লগত অফিসত যোনে কাম কৰে তাৰ লগত ডেফিনেটলি তাৰ কোনোবা মানুহটো আছে হেই তেওঁলোকেহে আনসাৰ দিব পাৰিব মোক কিয় সুধিছে আৰু মোৰ ইন্ডাষ্ট্ৰি মানুহ লগতো কোনো ভাল নহয় ভাল হোৱাত না আজি মোৰ এনেকুৱা অৱস্থা নহয় 10টা মানুহ উঠি পেলে মোৰ সৈতে কথা কলেথেন কোনোটো কোৱা নাই সবেতো মোক চিনি নাপাওঁ বুলিয়ে কৈছে দেখোন এতিয়া তো হেনুকা মানুহক মই কলো বুলি তেওঁলোকে গৈ পেলে পইচা ৰাখিব এতিয়া যোনে মোৰ কাৰণে ষ্টেণ্ডে নাই লোৱা কোনো যদি এনেকুৱা কোনোবা মানুহ আছে তেন্তে মিডিয়া কি এটো পাৱাৰ নাই নেকি গৈ পেলে সুধিবলৈ যে কক আকৌ এনেকুৱা যদি প্ৰুফ থকা নে তেতিয়া লগাওক এলিগেশনছ মই হেতুৱেটো চিঞৰ কৈছো যে একো প্ৰুফ নথকাকে এলিগেশনছ কিয় লগাইছে যদি মোৰ সম্পত্তি দেখিছে মোৰ যদি পইচা দেখিছে মোৰ যদি এনেকা ক্লায়েন্টছ দেখিছে মই যদি সুন্দৰী হৈ পেলে হেয়া কাম কৰি থাকো তেন্তে উলিয়াই দিলে হ'ল ন ইমান হাত দিনে উলিয়াব নোৱাৰিলে নেকি অকল উইদাউট তথ্য অকল নিজে কথাবোৰ কৈ থাকিলে হেডলাইন মোৰ ফটো লগাই মোৰ ভিডিও লগাই পেলে তা মানুহ দুটামান মাতি পেলে কৈ দিলে হ'ল সবেতো কবই ন কোনোটো মোক ভাল পাইতো নিচিনাত লাগা নাই ভাল পোৱাত নে সাপোৰ্টত 10জন মানুহ থিয় হলথেন ইন্ডাষ্ট্ৰি যদি সব মানুহ মোৰ ইমান চিনাকি হলথেন ইমান ভাল আৰু মোৰ বহুত কাম হলথেন মই যি কৰিছো নিজে কষ্ট কৰি ইন্ডিভিজুৱেলি কাম কৰি আছো কোনো দেখোন চিনি নাপাওঁ বুলিয়ে কৈছে
যিমানবোৰ লিষ্ট ওলাইছে এইজন ইনভেষ্টাৰ সেইজন ইনভেষ্টাৰ কিবা ইনভেষ্টাৰ তেওঁলোকে দেখোন চিনি নাপাওঁ বুলিয়ে ক'লে মোকে চিনি নাপায় দেখোন বিশাল ফুকনকে চিনি নাপায় তাৰপিছত মই ক'ৰ পৰা ইনভেষ্টাৰ জানি দিম ইমান চিম্পল লজিকটো ওলাই আছে মুখে মুখে আকৌ কৈছে মই আনি দিছো ক'ৰ পৰা আনি দিম মই নথি পত্ৰ দেখক প্ৰুফ মুখৰ আগত আনি দিলে ক'ব নহয় মিছা কথাটো নকয় চিম্পল